আচ্ছা সবে এমাহৰ দৰমহা মাননীয় মুখ্যমন্ত্ৰী সকলো বিধায়ক আমাৰ দলৰ সকলো মই টিএমচি দলৰ পৰা আমাৰ এক মাহৰ দৰমহা দিম বুলি ঘোষণা কৰিম। আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি এক মাহৰ দৰমহা আমি দিম। ধন্যবাদ নালাগে গতিকে মই ছাৰ 2 লাখ টকা মই ছাৰ দিম মোৰ দলৰ তৰফৰ পৰা ছাৰ মই 2 লাখ টকা দিম এক মাহৰ দৰমহাৰ লগত আৰু অলপ বঢ়াই 2 লাখ কৰি দিম ছাৰ। আমি জনাবলৈ বিচাৰিছোঁ যিহেতু কাৰ্য উপদেষ্টা সমিতিৰ সভাত যিহেতু আমি সিদ্ধান্ত লৈছোঁ যে বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্তসকলক সহায় সহযোগ কৰাৰ কাৰণে সেইকাৰণে মই বিধানসভাৰ অধ্যক্ষ হিচাপে আৰু লগতে আমাৰ উপাধ্যক্ষ আমাৰ ডক্টৰ হাবে তেৰণ ডাঙৰীয়াই আমি এমাহৰ আমি যি আমাৰ দৰমহা সেই দৰমহা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান কৰিম আৰু লগতে আমাৰ বিধানসভাৰ সচিবালয় যিমানবোৰ আমাৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ এদিনৰ দৰমহা বানাক্ৰান্তসকলৰ কাৰণে আগবঢ়াব। এতিয়া শূন্যকালীন ঘণ্টাত আমি যোৱাকালি যিটো কৰিলোঁ যে যোৱাকালি আমি 8টা শূন্যকালীন ঘণ্টা আমি মানে আনিবলৈ সক্ষম হৈছিলোঁ যিটো নেকি পূৰ্বৰ পৰম্পৰা মতে 3টা আছিলে। মোৰো এইবাৰ মনৰ ইচ্ছা আছে আজিও 8টাই আছে আমাৰ গতিকে 8টাই যিহেতু গুৰুত্বপূৰ্ণ বিষয় আছে ক'ব আমাৰ দলৰ ফালৰ পৰা কৈছোঁ বহুতে অলৰেডি দিছেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজৰ এমাহৰ দৰমহা দিছেই তথাপিতো আমি সমূহীয়াভাৱে সকলোৱে দিম বুলি সিদ্ধান্ত ল'লোঁ। আচ্ছা সবে এমাহৰ দৰমহা মাননীয় মুখ্যমন্ত্ৰী সকলো বিধায়ক আমাৰ দলৰ সকলো আপোনালোকেও ক'ব পাৰে ঠিক আছে আলোচনা কৰি জনাব। মই টিএমচি দলৰ পৰা আমাৰ এক মাহৰ দৰমহা দিম বুলি ঘোষণা কৰিম। আমি ইতিমধ্যেই তাত গৈ আহিছোঁ কিবা এটা লৈও গৈছিলোঁ তথাপিও যিহেতু বিধানসভাৰ অন্যান্য সদস্যসকলে এক মাহৰ দৰমহা দিব বিচাৰিছে গতিকে আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি এক মাহৰ দৰমহা আমি দিম। ধন্যবাদ। এনেকুৱা হ'ব লাগে এনেকুৱা হ'লে ভালো লাগে কাৰণ কি যোৱাকালি কাৰ্য উপদেষ্টা সমিতিত আমি এইটো আলোচনা কৰা যদি নাছিলোঁ কিন্তু আমি কৈছিলোঁ যে সহায় সহযোগিতা কৰা কিন্তু আমাৰ দলৰ পৰা মই আজমল চাহেবেতো অলৰেডি আমাৰ যিমান কেইজন বিধায়কে দিছে গোটেইখিনি মিলি যিখিনি হ'ব তাতকৈ ডাবল দিছে ধন্যবাদ জনাইছোঁ তেখেতক ভাল পাইছোঁ আমি আৰু আমাৰ আৰু যিসকলে নেকি এক মাহৰ দি আছে মই অনুৰোধ ৰাখিম যে অলপ বঢ়াই দিব পাৰিলে আৰু ভাল হ'লেহেঁতেন। গতিকে মই ছাৰ 2 লাখ টকা মই ছাৰ দিম মোৰ দলৰ তৰফৰ পৰা ছাৰ মই 2 লাখ টকা দিম এক মাহৰ দৰমহাৰ লগত আৰু অলপ বঢ়াই 2 লাখ কৰি দিম ছাৰ। মই আমি এইটো ক'ব খোজা নাছিলোঁ সন্মানীয় বিধায়ক মুজিবুৰ ৰহমানে ক'লে যেতিয়া আমিও ক'বলৈকে ওলালোঁ আমি অহাকালি প্ৰায় 1,70,000 হ'ব অধ্যক্ষ ডাঙৰীয়া 1,70,000খন চাদৰ মেখেলা 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়া মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়া 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব।